হিমন্ত বিশ্ব শৰ্মাই উৰাজাহাজত উঠোতে সাধাৰণ মানুহৰ কাৰণে আপোনাৰ পইচা নাইকিয়া হৈছে। সেইকাৰণে চৰকাৰী অনুষ্ঠানবিলাকতো আমি টকা দি আমাৰ ৰাইজৰ যাতে অসুবিধা নহয় তাৰ কাৰণে চেষ্টা কৰিছো। MLA ফাণ্ডটোকে আজি নাইকিয়া হৈ গৈছে, আকৌ বাহিৰত একে ফিতাহি। তাৰমানে ইয়াৰ পৰা গৈ পেলাই পইচাবিলাক বেলেগত খৰচ কৰি দিয়ে। 80 টকা পিঁয়াজ মুখ্যমন্ত্ৰী ডাঙৰীয়াই নাজানে, কাৰণ এতিয়া আৰু পিঁয়াজ তেওঁ এইবিলাক কথা মাটিত নাইতো, আকাশত আছে। তেওঁ আকাশত থাকি গম থাকে। আৰু পুলিচক কেনেকে ক'ত ব্যৱহাৰ কৰিব লাগে, পুলিচ দি কেনেকে মানুহক ধৰাই আনিব লাগে, পুলিচ দি কেনেকে শাসন চলাব লাগে তাত ব্যস্ত। স্বাস্থ্য বিভাগৰ মন্ত্ৰী কোন এতিয়া? তেওঁতো কেশৱ মহন্তৰ পৰা থাপ মাৰি লৈ ললে। গতিকে এই আজি ৱাল দিবলগীয়া হৈছে MP ফাণ্ডে। গতিকে বাকী যিবিলাক সমস্যা একেদিনে সমাধান নহব, আপুনি কোৱাটো সমস্যা সমাধান কৰিবৰ কাৰণে মই চেষ্টা কৰিম। MP ফাণ্ডৰ আধাৰশিলা কামৰ উন্নয়ন পুঁজিৰ আধাৰশিলা স্থাপন কৰিছো। সেই অনুপাতে বিভিন্ন ঠাই কৰি আজি জয়পুৰ পাইছো। জয়পুৰতো আমি আজি দেখিছো যে চৰকাৰৰ হাতত টকা পইচা নাই, সেইকাৰণে ইয়াৰ মেডিকেলৰ ৱালখিনিও দিব পৰা নাই। আমি MP পুঁজিৰ পৰা যদিও চৰকাৰী কামত আমি পইচা দিব নালাগে, বেলেগত দিব লাগে, চৰকাৰৰ ৱালকে বনাব বিচাৰিছো। কাৰণ হিমন্ত বিশ্ব শৰ্মাই উৰাজাহাজত উঠোতে সাধাৰণ মানুহৰ কাৰণে আপোনাৰ পইচা নাইকিয়া হৈছে। সেইকাৰণে চৰকাৰী অনুষ্ঠানবিলাকতো আমি টকা দি আমাৰ ৰাইজৰ যাতে অসুবিধা নহয় তাৰ কাৰণে চেষ্টা কৰিছো। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিদৰে অৰ্থনৈতিক দিশটো একে ভাঙি চিঙি চুৰমাৰ কৰি দিছে, MLA ফাণ্ডটোকে আজি নাইকিয়া হৈ গৈছে, আকৌ বাহিৰত একে ফিতাহি। তাৰমানে ইয়াৰ পৰা গৈ পেলাই পইচাবিলাক বেলেগত খৰচ কৰি দিয়ে। আজি মই কেইদিনমানৰ আগত দিল্লীত মিটিং কৰোঁতে জানিলো যে আমাৰ যিটো পানীৰ প্ৰগ্ৰাম, যিটো জল জীৱনৰ তেওঁলোকৰ একদম ফ্লেগশ্বিপ প্ৰগ্ৰাম, সেই প্ৰগ্ৰামটো ইয়াত বন্ধ কৰি দিছিল। কিন্তু তাত যেতিয়া মই খবৰ কৰিলো, ছেক্ৰেটাৰীয়ে ক'লে যে সেইটো প্ৰগ্ৰাম বন্ধ কৰা নাই, চলি আছে। তাৰমানে অসমৰ ছেক্ৰেটাৰীয়ে তাত এটেণ্ডো কৰি আছে। যাহা মই ক'লো যে এইখিনি কথা হোৱা নাই, অসমত বন্ধ আছে, মই চাৰ্কুলাৰ দেখাই দিলো, নটিচ দেখাই দিলো, লগে লগে হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত তাৰ পৰা 500 কোটি টকা আনা আছিল, আমাৰ ইয়াত পৰি আছিল, ডাইভাৰ্ট কৰিব বিচাৰিছিল। একেদিনে 350 কোটি টকা তেওঁলোকে ৰিলিজ কৰি দিলে, 150 কোটি টকা তেওঁ দিয়া নাই। গতিকে তেওঁ বিভিন্ন ধৰণেৰে এই ঘটনাবিলাক কৰি আছে। আপোনাৰ এতিয়া ধুবুৰীত তেওঁ মানুহবিলাকক খুব বেয়া পায়, কিন্তু ইয়াৰ পৰা শুই শুই পইচা লৈ যাব পাৰে। তেওঁ ইয়াত বিভিন্ন ধৰণৰ চিণ্ডিকেট চলাই আছে। বাংলাদেশলৈ আপোনাৰ অভাৰলোড কৰি বিভিন্ন ধৰণৰ এই আপোনাৰ শিলটোক কি বুলি কয়, পাথৰ লৈ গৈ আছে ইলিগেলি। কোন কোন জেগাত নিছে তেওঁ জানে। এতিয়া আমি SP সকলে জানিও তেওঁলোকে নীৰৱে আছে, নহলে তেওঁলোকে ইনভলভ আছে তাৰ। গতিকে আমি জোপ লৈ আমি হাতেলোতে ধৰি এই কথাখিনি ৰাইজক পঢ়াইম। চিণ্ডিকেটৰ পইচাৰে আজি বিভিন্ন ক্ষেত্ৰত অসমক একেবাৰে বস্তু বাহিনীৰ দাম বাঢ়িছে। আজি আমাৰ ইয়াত কিমান হৈছে নাজানো, কিন্তু মোক ধুবুৰীত ক'লে যে 80 টকা কেৱল আপোনাৰ পিঁয়াজৰ দাম হৈ গৈছে। 80 টকা পিঁয়াজ মুখ্যমন্ত্ৰী ডাঙৰীয়াই নাজানে, কাৰণ এতিয়া আৰু পিঁয়াজ তেওঁ এইবিলাক কথা মাটিত নাইতো, আকাশত আছে। তেওঁ আকাশত থাকি গম থাকে। আৰু পুলিচক কেনেকে ক'ত ব্যৱহাৰ কৰিব লাগে, পুলিচ দি কেনেকে মানুহক ধৰাই আনিব লাগে, পুলিচ দি কেনেকে শাসন চলাব লাগে তাত ব্যস্ত। সাধাৰণ ৰাইজে আজি জীয়াতে ভুগিছে। কথাই প্ৰতি চামগুৰি আহি গৈছে। কথাই প্ৰতি কাৰণ কি হৈছে আজি মুখ্যমন্ত্ৰী ডাঙৰীয়া পুলিচ লগাই জিকাব বিচাৰিছে। অসমত আগত নাছিল। আমি দেখিছিলো যে এনেধৰণৰ ইলেকশ্যন UP বিহাৰত হয়। এতিয়া UP বিহাৰেও আজি হিমন্ত বিশ্ব শৰ্মাৰ মডেল ল'ব লাগিব। তেওঁ পুলিচ ব্যৱহাৰ কৰাৰ আগতে অসমৰ পুলিচৰ এটা সুনাম আছিল, আভিজাত্য আছিল। মুষ্টিমেয় 0.1% পুলিচে তেওঁৰ কথা মতে যিদৰে পুলিচ বাহিনী লৈ যিদৰে মানুহক ভোটৰ ক্ষেত্ৰত তেওঁ ইনভলভ হ'ল, এই কথাটো ইতিহাসত থাকি যাব, কলা অধ্যায় হিচাপে ৰব। মই কৈছো আপোনালোকৰ যোগেদি যে বহুত ল'ৰা কৰ্মক্ষেত্ৰত কেৰালাত যায়, বিভিন্ন ক্ষেত্ৰত যায়, সেইসকল তাত আছে। কিন্তু ভোটটো ইয়াত কোনে দিলে? হিমন্ত বিশ্ব শৰ্মা বাহিনীয়ে দিলে। ভোট কেপচাৰিং, ভোট আপোনাৰ ৰেগিং, এই কথাটো আগত আমাৰ ইয়াত নাছিলে। গতিকে তেওঁ আমাৰ যিজন পুলিং অফিচাৰ আছে, তেওঁৰ পৰা ল'লেই হ'ল লিষ্টখন। ইলেকশ্যন কমিশ্যনে লিষ্টখন ল'লেই হ'ল। আমি যিকেইটা চেণ্টাৰত দিছো সেই লিষ্টখন ল'লেই হ'ল যে ভোট ইয়াত নাথাকা মানুহখিনি কেনেকৈ ভোট দিলে সেইখিনি পৰীক্ষা কৰিলে ৰেগিং হৈছে নে নাই স্পষ্টকৈ ওলাই নাই। য'ত স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, তাত এনেধৰণৰ স্বাস্থ্য বিভাগৰ ছবি বুলি। তেওঁতো গোটেই ভাৰতবৰ্ষৰ পৃথিৱীৰ ভিতৰত অসমখন আপোনাৰ উন্নত বুলি কৈছে। ইয়াত যে এখন তেওঁ স্বাস্থ্য বিভাগৰ মন্ত্ৰী কোন এতিয়া? তেওঁতো কেশৱ মহন্তৰ পৰা থাপ মাৰি লৈ ললে। গতিকে এই আজি ৱাল দিবলগীয়া হৈছে MP ফাণ্ডে। গতিকে বাকী যিবিলাক সমস্যা একেদিনে সমাধান নহব, আপুনি কোৱাটো সমস্যা সমাধান কৰিবৰ কাৰণে মই চেষ্টা কৰিম। আপুনি বিচৰা বাতৰি পাব কেৱল News 18 এপত। News 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। Google Play Storeতো পাব এই News 18 এপ।